হ'ব তাৰমানে ৰিপুন বৰাই ইনডাইৰেক্টলি অসমৰ মিয়াসকলক সন্দেহজনক বুলি কৈছে মইতো কোৱা নাই মই মিয়াক সন্দেহজনক মিয়াৰ বিৰুদ্ধে কৈছো আপোনাৰ লগত আছো চৰকাৰৰ লগত যিমান ফাইট কৰিব লাগে আমি গুৱাহাটী নহয় সুপ্ৰিম কোৰ্টলৈকে আমি যাম আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে আল্লাহমুখী টপিকস লৈ আহিছো আপোনালোকে এইখিনি শুনিব আৰু শুনাৰ পিছত আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ কমেন্ট যে ওলাই আহে হেতু কমেন্ট বক্সত লিখি জনাই দিব আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি অসমত জুবিন গাৰ্গ মৰাৰ পিছত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়ৰ কাৰণে অসমৰ মানুহে বহুত প্ৰতিবাদ কৰি আছে আৰু কৰি আহিছে এতিয়াও অসমৰ মুখ্যমন্ত্ৰীলৈ অসমৰ জনসাধাৰণে অনুৰোধ কৰি আছে জুবিনদাৰ ন্যায় লাগে যিয়ে হওক এই ন্যায় নিশ্চয় পাবই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় ন্যায় দিব আমি আশা ৰাখিছো কিন্তু এইখিনিতে আৰু কিছুমান কথা ওলাই আহিছে অসমত বিদেশ মানে চৰকাৰী মাটি বুলি মানে সন্দেহজনক নাগৰিক বুলি যিবিলাক ভূমি উচ্ছেদ হৈ আছে মানুহৰ ঘৰ বাৰী উচ্ছেদ হৈ আছে সেইটো সকলোৱে সমৰ্থন কৰে কাৰণ চৰকাৰী মাটি যদি বেদখল কৰিছে সেইখিনি মুক্ত কৰিব লাগে কিন্তু বাছি বাছি খালি মুছলমানক মুক্ত কৰিলে নহব মুছলমানৰ ঘৰ উচ্ছেদ কৰিলে নহব হিন্দু মানুহৰ ঘৰো উচ্ছেদ হ'ব লাগে অসমৰ বহুত জায়গাত চৰকাৰী মাটিত হিন্দু মানুহে ঘৰ বনাই আছে কিন্তু সেইবোৰ উচ্ছেদ কৰা নাই আপোনালোকে গুৱাহাটীতে দেখিবলৈ পাব পাঞ্জাবাৰী নৱগ্ৰহ সোণাপুৰ দিগাৰুঘাট এইবিলাক জায়গাত চৰকাৰী মাটি দখল হৈ আছে ঘৰ বনাই বিল্ডিং বনাই বসবাস কৰি আছে হিন্দু মানুহে কিন্তু সেই জায়গাখিনি উচ্ছেদ কৰিব পৰা নাই ইপিনে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বঙালী মুছলমানক মিয়া 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 বুলি গালি পাৰি অসন্মান কৰি শেষ কৰি পেলাইছে যিমান দিনলৈ মুখ্যমন্ত্ৰী হৈ থাকিব সিমান দিনলৈ অসমত সন্দেহজনক নাগৰিক মিয়া শান্তিত থাকিব নোৱাৰে বুলিও ছ'চিয়েল মিডিয়াত কৈ ফুৰে যিয়ে হওক মই ভাবো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা আলিগড় মুছলিম ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি MANUU মেনু এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটি বনাই অসমত দেখাওক হিন্দু মানুহক আৰু এনেকুৱা ইউনিভাৰ্চিটিত অকল হিন্দু মানুহেই যাতে পঢ়ে অসমৰ ল'ৰা ছোৱালী পঢ়ি যাতে শিক্ষিত হয় তেনেকুৱা শিক্ষানুষ্ঠান বনাই দেখুৱাওক এই মিয়া ৰাজনীতি এৰি যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলিগড় মুছলিম ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইছলামিয়া MANUU এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটি বনাই অসমৰ হিন্দু মানুহখিনিক শিক্ষিত কৰাৰ চেষ্টা কৰক এইটো মই অনুৰোধ কৰিলো এই গৰীব গৰীব মানুহৰ ঘৰ উচ্ছেদ কৰা হিন্দু মুছলিম ৰাজনীতি কৰা মুখ্যমন্ত্ৰী থকালৈকে মিয়া শান্তিত থাকিব নিদিয়া এইবোৰ কথা কৈ নিজৰ TRP বঢ়াই 2026ত ইলেকশ্যন খেলিবৰ কাৰণে ইলেকশ্যনত জিতিবৰ কাৰণে যিটো প্ৰচেষ্টা সেইটো হয়তো নহ'ব পাৰে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই অনুৰোধ কৰিছো আপুনি অসমত ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি বনাওক যিবোৰ ইউনিভাৰ্চিটিত যাতে অকল হিন্দু মানুহেই পঢ়ে যেনেকুৱা নামত যদিও বনাইছিল আলিগড় মুছলিম ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইছলামিয়া MANUU এটো হায়দৰাবাদত আছে এনেকুৱা ইউনিভাৰ্চিটি যদিও নাম আছে মুছলিমৰ কিন্তু মুছলিম ইউনিভাৰ্চিটি কিন্তু ইয়াতে বহুত নন মুছলিম পঢ়ি আছে এইবিলাক হৈছে মুছলমানৰ ইতিহাস যেনেকুৱা AMU
Aligarh Muslim University, Sir Syed Ahmed Khan, and the founder of Aligarh Muslim University, established 1875. Location আছে ইউপি। আজিৰ পৰা প্ৰায় 150 বছৰ আগৰ এইখন আলিগড় মুছলিম ইউনিভাৰ্চিটি। এইখনৰ ফাউণ্ডাৰ আছিল সৈয়দ আহমেদ খান। এইখন মুছলিম ইউনিভাৰ্চিটি। গতিকে মুছলমানে অকল মছজিদ আৰু মাদ্ৰাছাই নিৰ্মাণ নকৰে, মছজিদ বনায় নামাজ পঢ়িবৰ কাৰণে, ভগৱানক উপাসনা কৰাৰ কাৰণে, কিন্তু মাদ্ৰাছাত ইলিম শিক্ষা দিবৰ কাৰণে, ইলিম শিক্ষা লাভ কৰিবৰ কাৰণে সেই মাদ্ৰাছা বনায়। আজি অসমত বহুতো মাদ্ৰাছা ভাঙি দিলে, মছজিদো ভাঙি দিলে, ডেমলিশ্যন কৰি দিলে। কিন্তু চাওক, মুছলমানৰ খালি এই মছজিদ আৰু মাদ্ৰাছাই নহয়, ইয়াতকৈ ডাঙৰ ডাঙৰ চাওক, যেনেকুৱা AMU আলিগড় মুছলিম ইউনিভাৰ্চিটি, তাতে মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ি পঢ়ি উচ্চ শিক্ষা লাভ কৰি আছে। জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি, এইটো নিউ দিল্লীত আছে। ইষ্টাব্লিছ হৈছিল 19 অক্টোবৰ 1920। ফাউণ্ডাৰ আছিল মৌলানা আব্দুল কালাম আজাদ। আৰু ইষ্টাব্লিছ হৈছিল এইটো ইষ্টাব্লিছ হৈছিল 1998। এইটো ইষ্টাব্লিছ হৈছিল 1920 চনৰ 29 অক্টোবৰত। মুছলমানৰ কাৰণে এই এটা ডাঙৰ শিক্ষানুষ্ঠান, ইউনিভাৰ্চিটি। ইয়াতে বহুত মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ে, উচ্চ শিক্ষা লাভ কৰি আহিছে আৰু কৰিব। ইয়াৰ পিছত আৰু এখন আছে হায়দৰাবাদত, MANUU। হায়দৰাবাদত আছে। হায়দৰাবাদত এইখন ইষ্টাব্লিছ হৈছিল 1998 চনত, আজিৰ পৰা প্ৰায় 27 বছৰ আগত। মুছলমানৰ ইমান ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান আছে, আপুনিও এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান বনাই দেখাওক, যাতে অসমৰ মানুহে সেই শিক্ষানুষ্ঠানত পঢ়ি উচ্চ শিক্ষা লাভ কৰিব পাৰে। আৰু যদি আপুনি মুছলমান মিয়া নফৰত কৰে, তেতিয়াহ'লে আপুনি সেই ইউনিভাৰ্চিটিত আপুনি হিন্দু মানুহকে পঢ়ি উচ্চ শিক্ষা লাভ কৰিবলৈ দিয়ক। তথাপিও আপুনি এনেকুৱা ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি অসমত বনাই দিয়ক, যাতে অসমৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা লাভ কৰিব পাৰে। কিন্তু আপুনি এই ৰাজনীতি বাদ দিয়ক, মিয়া মুছলমান, হিন্দু মুছলিম, এইবিলাক ৰাজনীতি বাদ দি আপুনি ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান, কলেজ, ইউনিভাৰ্চিটি বনাই দিয়ক, যাতে হিন্দু ল'ৰা ছোৱালীয়ে পঢ়ি উচ্চ শিক্ষা লাভ কৰিব পাৰে। আপুনি কেৱল ছ'চিয়েল মিডিয়াত ওলাই আহিলেই মিয়াক শান্তিত থাকিব নিদিয়ে। যিমান দিন মুখ্যমন্ত্ৰী থাকিব, মিয়া ৰক্ষা নাই, মিয়া থাকিব নোৱাৰে, সন্দেহজনক মিয়া। আপুনি মিয়াক একেবাৰে অপমান কৰি কৰি শেষ কৰি পেলাইছে। কিন্তু এইবিলাক আচলতে মানৱতা নহয়। মিয়া হ'লেও মানুহ হিউমেনিটি আছে। মিয়াৰো ভগৱান আছে, আপোনালোকৰো ভগৱান এটাই হয়। কিন্তু ইমানখিনি নফৰত নকৰি আপুনি অলপ মানৱতাটো বজাই ৰাখক। দৰকাৰ হ'লে আপুনি হিন্দু মানুহৰ কাৰণে উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে ইউনিভাৰ্চিটি, কলেজ বনাওক, আৰু হিন্দু মুছলিম বিভাজিত নকৰি সকলোকে মিলি জুলি থাকিব দিয়ক। আৰু মিলি জুলি থাকিলে আপুনি যে 2026ত জিতিব নোৱাৰিব এইটো নহয়। মিয়া মুছলমান মানুহেও বিজেপিত মিয়া মুছলমান মানুহেও ভোট দি আহিছে। গতিকে আপুনি মিয়াৰ ভোট নাপাব বুলি মিয়াক গালি গালাজ দি আপুনি ডেমলিশ্যন কৰিব, ঘৰ উচ্ছেদ কৰিব। মিয়া চৰকাৰী মাটিত থাকে, ঠিক আছে, কিন্তু মছজিদটো সকলোৰে হয়। মছজিদত বঙালী মুছলিম, মিয়া মুছলমান, অসমীয়া মুছলমান, বিহাৰী, হিন্দী চবেই মছজিদত যায়। কিন্তু সেই মছজিদো আপুনি বহুত জেগাত মছজিদ ভাঙি পেলাইছে, ডেমলিশ্যন কৰি দিছে, মাদ্ৰাছাও কৰিছে। গতিকে আপোনাৰ ৰাজনীতি এইটো 2026ত হিন্দু মুছলিম কৰি 2026ৰ বিধানসভাত জয় লাভ কৰা। কিন্তু আপুনি নাভাবিব যে মিয়া মুছলমানে আপোনাক ভোট নিদিয়ে, মিয়া মুছলমানে আপোনাক সকলোতকৈ বেছি ভোট দিব। গতিকে আপুনি এই নফৰত বাদ দি এতিয়া যিটো নতুন ডেকা গাভৰু ওলাই আহিছে, সিহঁতক আপুনি উচ্চ শিক্ষা লাভ কৰিবলৈ ডাঙৰ ডাঙৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি বনাব লাগে। আৰু সিহঁতক আপুনি বেলেগ বেলেগ বিভাগত এমপ্লয় কৰি, চাকৰিত নিয়োগ কৰি সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰিব লাগে।
গতিকে মই এইখিনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিলোঁ, আপুনি মিয়া ৰাজনীতি বাদ দিয়ক, কাৰণ আপুনিও এদিন মৰিব, মিয়াও মৰিব, হিন্দুও মৰিব, সকলোৱে মৰিব লাগিব। গতিকে এই যিটো ভেদভাৱ আপুনি জগাই দিছে, এইবোৰ বাদ দি আপুনি ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান, ইউনিভাৰ্চিটি বনাই অসমৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তোলক। যিসকলে মোৰ চেনেল চাই আছে, সকলোৱে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ মতামত কমেণ্ট বক্সত জনাব, আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।